ওম শান্তি 18 মে 2020 প্ৰাতঃ মুৰলী আজি বাবাৰ মহাবাক্য মৰমৰ সন্তানসকল তোমালোক পুনৰ নিজৰ ঠিকনাত আহি উপস্থিত হৈছা। তোমালোকে পিতাৰ দ্বাৰা ৰচয়িতা আৰু ৰচনাক জানি গৈছা, গতিকে আনন্দত ৰোমাঞ্চিত হৈ যোৱা উচিত। আজি প্ৰশ্ন, এই সময়ত পিতাই তোমালোকক কিয় সুশোভিত অৰ্থাৎ অলংকৃত কৰি আছে? উত্তৰ, কিয়নো আমি এতিয়া সুশোভিত হৈ বিষ্ণুপুৰীলৈ যাব লাগে। এই জ্ঞানেৰে সুশোভিত হৈ আমি বিশ্বৰ মহাৰজা মহাৰাণী হওঁগৈ। এতিয়া সংগম যুগত আছো। বাবাই শিক্ষক হৈ পঢ়াই আছে পিতাৰ ঘৰৰ পৰা শহুৰৰ ঘৰলৈ লৈ যোৱাৰ বাবে। গীত অৱশেষত সেই দিনটি আজি আহিল। ওম শান্তি। অতিকৈ মৰমৰ মিঠা সন্তানসকল, অতিকৈ মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলে গীতটি শুনিলা। তোমালোক সন্তানসকলেহে জানা যে আধাকল্প যিজন প্ৰেমিকক স্মৰণ কৰিছা, অৱশেষত তেওঁক পালা। জগতৰ লোকে এইটো নাজানে যে আমি আধাকল্প ভক্তি কৰোঁ, প্ৰেমিক পিতাক আহ্বান কৰোঁ। আমি প্ৰেমিকা হয় তেওঁ প্ৰেমিক, এয়াও কোনেও নাজানে। পিতাই কয়, ৰাৱণে তোমালোকক একেবাৰে তুচ্ছ বুদ্ধিৰ কৰি দিছে, বিশেষকৈ ভাৰতবাসীক। তোমালোক দেৱী দেৱতা আছিলা, এইটো পাহৰি গলা, সেয়েহে তুচ্ছ বুদ্ধিৰ হলা। নিজৰ ধৰ্মক পাহৰি যোৱা, এয়া হৈছে তুচ্ছ বুদ্ধিৰ কাম। এতিয়া এয়া কেৱল তোমালোকেহে জানা। আমি ভাৰতবাসী স্বৰ্গবাসী আছিলো। এই ভাৰত স্বৰ্গ আছিল। অলপহে সময় হৈছে। 1250 বছৰটো সত্যযুগত আছিল আৰু 1250 বছৰ ৰামৰাজ্য চলিছিল। সেই সময়ত অপাৰ সুখ আছিল। সুখক স্মৃতিলৈ আনি ৰোমাঞ্চিত হৈ যোৱা উচিত। সত্যযুগ, ত্ৰেতা, দ্বাপৰ, কলি এয়া পাৰ হৈ গ'ল। সত্য যুগৰ আয়ুস কিমান আছিল এইটো কোনেও নাজানে। লাখ লাখ বছৰ কেনেকৈ হ'ব পাৰে? এতিয়া পিতা আহি বুজায়, তোমালোকক মায়াই কিমান তুচ্ছ বুদ্ধিৰ কৰি দিলে। জগতত কোনেও নিজক তুচ্ছ বুদ্ধিৰ বুলি নাভাবে। তোমালোকে জানা যে কালি আমি তুচ্ছ বুদ্ধিৰ আছিলো। এতিয়া বাবাই ইমান বুদ্ধি দিছে যে ৰচয়িতা আৰু ৰচনাৰ আদি মধ্য অন্তক আমি জানি গৈছো। কালি জনা নাছিলো, আজি জানিছো। যিমানে জানি গৈ থাকিবা, সিমানে আনন্দত ৰোমাঞ্চিত হৈ গৈ থাকিবা। আমি পুনৰ নিজৰ ঠিকনাত আহি উপস্থিত হৈছো। যথাযথ পিতাই আমাক স্বৰ্গৰ ৰাজ্য ভাগ্য দিছিল, আকৌ আমি হেৰুৱাই পেলালো। এতিয়া পতিত হৈ গলো। সত্য যুগক পতিত বুলি কোৱা নহ'ব, সেইখন হয়েই পাৱন সৃষ্টি। মনুষ্যই কয়, হে পতিত পাৱন আহা। ৰাৱণ ৰাজ্যত কোনো পাৱন উচ্চ হ'বই নোৱাৰে। উচ্চতকৈও উচ্চ পিতাৰ সন্তান হলা, গতিকে উচ্চও হলা। তোমালোক সন্তানসকলে পিতাক জানিছা, সেয়াও পুৰুষাৰ্থৰ ক্ৰম অনুসাৰে। ৰাতিপুৱা উঠি নিজৰ অন্তৰক সুধিবা, অমৃত বেলাৰ সময়ছোৱা ভাল। ৰাতিপুৱা অমৃত বেলা বহি এয়া চিন্তন কৰিবা, বাবা আমাৰ পিতাও হয়, শিক্ষকো হয়। অ' গড ফাদাৰ, হে পৰম পিতা, পৰমাত্মা বুলিতো কয়েই। এতিয়া তোমালোক সন্তানসকলে জানা যে যিজনক হে ভগৱান বুলি স্মৰণ কৰা হয়, এতিয়া আমি তেওঁক পাইছো। আমি পুনৰ বেহুদৰ উত্তৰাধিকাৰ লৈ আছো। এয়া হ'ল লৌকিক পিতা, এয়া হ'ল বেহুদৰ পিতা। বাবাই কৈছে, সেয়া হ'ল লৌকিক পিতা, এয়া হ'ল বেহুদৰ পিতা। তোমালোকৰ লৌকিক পিতাইও সেই বেহুদৰ পিতাক স্মৰণ কৰে, গতিকে তেওঁ পিতাৰো পিতা, স্বামীৰো স্বামী হৈ গ'ল। এয়াও
ভাৰতবাসীয়েহে কয়, কিয়নো এতিয়া মই পিতাৰো পিতা স্বামীৰো স্বামী হৈ যাওঁ। মই এতিয়া তোমালোকৰ পিতাও হওঁ, তোমালোক সন্তান হৈছা। বাবা বাবা বুলি কৈ থাকা। এতিয়া পুনৰ তোমালোকক বিষ্ণুপুৰী শহুৰৰ ঘৰলৈ লৈ যাওঁ। এয়া হ'ল তোমালোকৰ পিতাৰ ঘৰ, তাৰ পাছত শহুৰৰ ঘৰলৈ যাবা। সন্তানসকলে জানে আমাক বহুত ভালদৰে সুশোভিত কৰি তোলা হয়। তোমালোক এতিয়া পিতাৰ ঘৰত আছা নহয় জানো? তোমালোকক পঢ়ুওৱা হয়। তোমালোক এই জ্ঞানেৰে সুসজ্জিত হৈ বিশ্বৰ মহাৰজা মহাৰাণী হোৱা। তোমালোক ইয়াত আহিছাই বিশ্বৰ মালিক হ'বলৈ। যেতিয়া সত্যযুগ আছিল তেতিয়া তোমালোক ভাৰতবাসীহে বিশ্বৰ মালিক আছিলা। তোমালোকে এতিয়া এনেকৈ নোকোৱা যে বিশ্বৰ মালিক হওঁ আমি। তোমালোকে এতিয়া জানা যে ভাৰতৰ মালিক কলিযুগী হয়, আমিতো সংগমযুগী হওঁ। পুনৰ আমি সত্যযুগত গোটেই বিশ্বৰ মালিক হ'মগৈ। এই কথাবোৰ তোমালোক সন্তানসকলৰ বুদ্ধিত উদয় হ'ব লাগে। এইটো জানা যে বিশ্বৰ বাদশ্বাহী দিওঁতাজন আহিছে, এতিয়া সংগম যুগত আহিছে। জ্ঞানদাতা এজন পিতাই হয়। পিতাৰ বাহিৰে কোনো মনুষ্যক জ্ঞানদাতা বুলি কোৱা নহ'ব, কিয়নো পিতাৰ এনেকুৱা জ্ঞান আছে যাৰ দ্বাৰা গোটেই বিশ্বৰ সদ্গতি হয়। তত্ত্ব সহিত সকলোৰে সদ্গতি হৈ যায়। মনুষ্যৰ সদ্গতি বাবাই কৈছে, মনুষ্যৰ সদ্গতিৰ জ্ঞান নাই। এই সময়ত তত্ত্ব সহিত গোটেই সৃষ্টি তমোপ্ৰধান। ইয়াত থাকোঁতা সকলো তমোপ্ৰধান। নতুন সৃষ্টি হৈছে সত্যযুগ। তাত থাকোঁতা সকলো দেৱতা আছিল, আকৌ ৰাৱণে জয় কৰি ল'লে। এতিয়া পুনৰ পিতা আহিছে। তোমালোক সন্তানসকলে কোৱা, আমি বাপ দাদাৰ ওচৰলৈ যাওঁ। পিতাই আমাক দাদাৰ দ্বাৰা স্বৰ্গৰ বাদশ্বাহী উত্তৰাধিকাৰ হিচাপে দিয়ে। পিতাইতো স্বৰ্গৰ বাদশ্বাহী দিব, অন্য কি দিব? তোমালোক সন্তানসকলৰ বুদ্ধিত এইটো উদয় হ'ব লাগে নহয় জানো? কিন্তু মায়াই পাহৰাই দিয়ে, স্থায়ী আনন্দত থাকিবলৈ নিদিয়ে। যিয়ে ভালদৰে পঢ়িব আৰু আনক পঢ়াব তেওঁলোকেহে উচ্চ পদ পাব। গোৱাও হয়, ছেকেণ্ডত জীৱন মুক্তি। এবাৰেই চিনি পাব লাগে নহয় জানো? সকলো আত্মাৰ পিতা এজনেই। সেই সকলো আত্মাৰ পিতা এতিয়া আহিছে, কিন্তু সকলোৱেতো সাক্ষাৎ কৰিবও নোৱাৰিব, অসম্ভৱ হয়। পিতাটো পঢ়াবলৈ আহে। তোমালোকো সকলো শিক্ষক হোৱা। গীতা পাঠশালা বুলি কোৱা নহয় জানো? এই শব্দটিও কমন, অৰ্থাৎ গতানুগতিক। এনেকৈ কয় যে কৃষ্ণই গীতা শুনালে। কিন্তু এয়া কৃষ্ণৰ পাঠশালাটো নহয়, কৃষ্ণৰ আত্মাই পঢ়ি আছে। সত্যযুগত কোনোবাই গীতা পাঠশালাত পঢ়ে বা পঢ়ায় নেকি? কৃষ্ণটো সত্যযুগতেই থাকে, পাছত 84 জন্ম লয়। এটা শৰীৰো আনটোৰ লগত নিমিলে। ড্ৰামা প্লেন অনুসৰি প্ৰত্যেক আত্মাত নিজৰ 84 জন্মৰ পাৰ্ট নিহিত হৈ আছে। এটা ছেকেণ্ডো আনটো ছেকেণ্ডৰ লগত নিমিলে। তোমালোকে 5000 বছৰ ভূমিকা পালন কৰা, এটা ছেকেণ্ডৰ ভূমিকা আনটো ছেকেণ্ডৰ লগত নিমিলে। কিমান বুজিবলগীয়া কথা। ড্ৰামা নহয় জানো? পাৰ্ট ৰিপিট হৈ গৈ থাকে, অৰ্থাৎ ভূমিকা পুনৰাবৃত্তি হৈ গৈ থাকে। বাকী সেই শাস্ত্ৰ আদি সকলো হৈছে ভক্তি মাৰ্গৰ। আধাকল্প ভক্তি চলে, তাৰ পাছত মইহে আহি সকলোকে সদ্গতি দিওঁ। তোমালোকে জানা যে 5000 বছৰ আগতে ৰাজত্ব কৰিছিলা, সদ্গতিত আছিলা, দুখৰ নাম নাছিল। এতিয়াতো দুখেই দুখ। ইয়াক দুখধাম বুলি কোৱা হয়। শান্তিধাম, সুখধাম আৰু দুখধাম। ভাৰতবাসীকহে আহি সুখধামৰ ৰাস্তা দেখুৱাওঁ। কল্পই কল্পই আকৌ মই আহিবলগীয়া হয়। অনেকবাৰ আহিছোঁ, আহি থাকিম। ইয়াৰ অন্ত হ'ব নোৱাৰে। তোমালোকে চক্ৰ পৰিক্ৰমা কৰি দুখধামত আহা, তাৰ পাছত মই আহিবলগীয়া হয়। এতিয়া তোমালোকৰ 84 জন্মৰ চক্ৰৰ স্মৃতি
উদয় হৈছে। এতিয়া পিতাক ৰচয়িতা বুলি কোৱা হয়। এনেকুৱা নহয় যে ড্ৰামাৰ কোনোবা ৰচয়িতা আছে। ৰচয়িতা অৰ্থাৎ এই সময়ত আহি সত্যযুগৰ সূচনা কৰে। সত্যযুগত যিসকলৰ ৰাজ্য আছিল পুনৰ হেৰুৱালে, বাবাই কৈছে তেওঁলোককহে বহি পঢ়াওঁ, সন্তানসকলক এডাপ্ট কৰে অৰ্থাৎ তুলি লয়। তোমালোক মোৰ সন্তান নোহোৱা জানো? তোমালোকক কোনো সাধু সন্ত আদিয়ে নপঢ়ায়। পঢ়াওঁতা এজনেই পিতা, যিজনক সকলোৱে স্মৰণ কৰে। যাক স্মৰণ কৰা হয় তেওঁ নিশ্চয় কেতিয়াবা আহিবও নহয় জানো? এইখিনিও বোধশক্তি কাৰো নাই যে স্মৰণ কিয় কৰোঁ? তেন্তে নিশ্চয় পতিত পাৱন পিতা আছে বা আহে। যীশুখ্ৰীষ্টক এনেকৈ নকয় যে পুনৰ আহা। তেওঁলোকেতো এনেকৈ বুজি লয় যে ক্ৰাইষ্ট লীন হৈ গ'ল, পুনৰ অহাৰ কথাই নাই। স্মৰণ তথাপি পতিত পাৱনকে কৰে। আমাক আত্মাসকলক পুনৰ উত্তৰাধিকাৰ দিয়া। এতিয়া তোমালোক সন্তানসকলৰ স্মৃতি উদয় হৈছে যে বাবাৰ আগমন হৈছে। তেওঁ নতুন সৃষ্টি স্থাপন কৰিব। তেওঁ তথাপি নিজৰ সময়ত ৰজু তমু অৱস্থাতে আহিব। তোমালোক সন্তানসকলে এতিয়া বুজি পোৱা যে আমি মাষ্টাৰ নলেজফুল হওঁ, অৰ্থাৎ জ্ঞানেৰে পৰিপূৰ্ণ। এজন পিতায়ে আছে, যিয়ে তোমালোক সন্তানসকলক পঢ়াই বিশ্বৰ মালিক কৰি তোলে। নিজে নহয়, সেইবাবে তেওঁক নিষ্কাম সেৱাধাৰী বুলি কোৱা হয়। মনুষ্যই কয়, আমি ফলৰ আশা নাৰাখোঁ, নিষ্কাম সেৱা কৰোঁ। কিন্তু এনেকুৱা নহয়। যেনেকুৱা সংস্কাৰ লৈ যায় সেই অনুসৰি জন্ম পায়। কৰ্মৰ ফল অৱশ্যে পোৱা যায়। সন্ন্যাসীসকলেও পুনৰ্জন্ম গৃহস্থালিতে লৈ আকৌ সংস্কাৰ অনুসাৰে সন্ন্যাস ধৰ্মত গুচি যায়। যিদৰে বাবাই যোদ্ধাসকলৰ উদাহৰণ দিয়ে। এনেকৈ কয় যে গীতাত লিখা আছে, যিয়ে যুদ্ধক্ষেত্ৰত মৃত্যুবৰণ কৰিব তেওঁ স্বৰ্গত যাব। কিন্তু স্বৰ্গৰো নিৰ্দিষ্ট সময় থকা উচিত নহয় জানো? স্বৰ্গ লাখ লাখ বছৰৰ বুলি কৈ দিয়ে। তোমালোকে এতিয়া জানা পিতাই কি বুজায়, গীতাত কি লিখিছে। এনেকৈ কয়, ভগৱানুবাচ মই সৰ্বব্যাপী হওঁ। পিতাই কয়, মই নিজকে এনেকুৱা গালি কেনেকৈ দিম যে কুকুৰ মেকুৰী সকলোতে আছোঁ। মোকতো জ্ঞানৰ সাগৰ বুলি কোৱা। তেন্তে মই নিজকে আকৌ সৰ্বব্যাপী বুলি কেনেকৈ ক'ম? কিমান মিছা কথা। জ্ঞানটো কাৰোৱে নাই। সন্ন্যাসী আদিৰ কিমান মান আছে, কিয়নো পবিত্ৰ হয়। সত্য যুগততো কোনো গুৰু নাথাকে। বাবাই কৈছে, ইয়াততো ষ্ট্ৰিক্ট কোৱা হয়, তোমাৰ পতিয়েই গুৰু ঈশ্বৰ, অন্য কোনো গুৰুৰ শৰণাগত নহবা। এনেকৈতো তেতিয়া বুজোৱা হৈছিল, যেতিয়া ভক্তিও শত্ৰুপ্ৰধান আছিল। সত্য যুগততো গুৰু নাছিল। ভক্তিৰ আৰম্ভণিতে গুৰু নাথাকে। পতিয়েই সকলো গুৰুৰ শৰণাগত হয়। এই সকলোবোৰ কথা তোমালোকে এতিয়া বুজি পোৱা। বহুত মনুষ্যই ব্ৰহ্মকুমাৰীৰ নাম শুনিলেই ভয় খায়, কিয়নো তেওঁলোকে এনেকৈ ভাবে যে এওঁলোকে ভাই ভনীৰ সম্বন্ধ জুৰি দিয়ে। হেৰৌ প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান হোৱাটো ভালেই নহয় জানো? বি.কে. সকলেই স্বৰ্গৰ উত্তৰাধিকাৰ লয়। এতিয়া তোমালোকে লৈ আছা। তোমালোক বি.কে. হৈছা। দুয়োটিয়ে কয়, আমি ভাই ভনী হওঁ। শৰীৰৰ বোধ বিকাৰৰ গোন্ধ আঁতৰি যায়। আমি এজন পিতাৰ সন্তান। ভাই ভনী বিকাৰত কেনেকৈ যাব পাৰোঁ? এয়াতো মহান পাপ হয়। পবিত্ৰ হৈ থাকিবলৈ এইটো যুক্তি ড্ৰামাত আছে। সন্ন্যাসীসকলৰ হৈছে নিবৃত্তি মাৰ্গ। তোমালোক হৈছা প্ৰবৃত্তি মাৰ্গৰ। তোমালোকে এতিয়া এই সৃষ্টিৰ নীতি নিয়ম এৰি এই সৃষ্টিখনকে পাহৰি যাব লাগে।
তোমালোক স্বৰ্গৰ মালিক আছিলা, পুনৰ ৰাৱণে কিমান চিহ কৰি দিলে। এয়াও পিতাই বুজাইছে। কোনোবাই যদি কয় যে আমি কেনেকৈ মানি ল'ম যে আমি 84 জন্ম লৈছোঁ? 84 জন্ম লৈছা, এয়াতো আমি ভাল কথাই কওঁ নহয় জানো? 84 জন্ম যদি লোৱা নাই তেন্তে তৃষ্টিয়েই নাথাকিব। বুজি পোৱা যায় যে এওঁ দেৱী দেৱতা ধৰ্মৰ নহয়, স্বৰ্গত আহিব নোৱাৰিব। প্ৰজাৰ মাজতো কম পদ পাব, প্ৰজাৰ মাজতো ভাল পদ কম পদ থাকে নহয় জানো? এই কথাবোৰ কোনো শাস্ত্ৰত নাই। ভগৱান আহি ৰাজ্য স্থাপন কৰে। শ্ৰীকৃষ্ণতো বৈকুণ্ঠৰ মালিক আছিল, স্থাপনা পিতাই কৰে। পিতাই গীতা শুনালে, যাৰ দ্বাৰা এই পদ পালে, তাৰ পাছততো পঢ়া আৰু পঢ়ুৱাৰ দৰকাৰ নাই। তোমালোকে পঢ়ি পদ প্ৰাপ্ত কৰা, তাৰ পাছত জানো গীতাৰ জ্ঞান পঢ়িবা? জ্ঞানেৰে সদ্গতি পাই গলা, যিমান পুৰুষাৰ্থ সিমান উচ্চ পদ পাব। যিমান পুৰুষাৰ্থ কল্পৰ আগতে কৰিছিল সিমানেই কৰি থাকে। সাক্ষী হৈ প্ৰত্যক্ষ কৰিব লাগে, শিক্ষককো চাব লাগে। এওঁ মোক পঢ়াইছে, মই এওঁতকৈ পাকৈত হ'ব লাগিব। সীমা বহুত আছে। উচ্চতকৈও উচ্চ হ'বলৈ চেষ্টা কৰিব লাগে। মূল কথা হ'ল তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ'ব লাগে। এয়া বুজিবলগীয়া কথা নহয় জানো? গৃহস্থালীতো থাকিব লাগে, পিতাক স্মৰণ কৰিব লাগে, তেতিয়া পাৱন হৈ যাবা। ইয়াত সকলো পতীত, ইয়াত দুখেই দুখ আছে। সুখৰ ৰাজ্য কেতিয়া আছিল আৰু এয়া কোনেও নাজানে। দুখত কয়, হে ভগৱান, হে ৰাম, এই দুখ কিয় দিছা? এতিয়া ভগৱানেতো কাকো দুখ নিদিয়ে, ৰাৱণে দুখ দিয়ে। এতিয়া তোমালোকে জানা যে আমাৰ ৰাজ্যত আৰু অন্য কোনো ধৰ্ম নাথাকিব, পাছত আকৌ অন্য ধৰ্ম আহিব। তোমালোক যলৈকে নোযোৱা পঢ়া লগত আছে। মন্মনাভৱৰ লক্ষ্যটো পাইছা? পিতাক স্মৰণ কৰা। পিতাৰ পৰা আমি স্বৰ্গৰ উত্তৰাধিকাৰ লৈ আছোঁ। এইখিনিও স্মৃতিত ৰাখিব লাগে। এইটো স্মৃতি দৃঢ় হ'ব লাগে। তেতিয়া অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ নম্বৰ 1। ৰাতিপুৱা অমৃত বেলা উঠি চিন্তন কৰিব লাগে। পিতা আমাৰ পিতাও হয়, শিক্ষকো হয়। এতিয়া পিতা আমাক জ্ঞান ৰত্নৰে সুশোভিত কৰি তুলিবলৈ আহিছে। তেওঁ পিতাৰো পিতা, পতিৰো পতি। এনেকৈ চিন্তন কৰি অপাৰ আনন্দৰ অনুভৱ কৰিব লাগে। নম্বৰ 2। প্ৰত্যেকৰে পুৰুষাৰ্থক সাক্ষী হৈ প্ৰত্যক্ষ কৰিব লাগে। উচ্চ পদৰ সীমা আছে, সেয়েহে তমো প্ৰধানৰ পৰা সতোপ্ৰধান হ'ব লাগে। আজিৰ বৰদান। সংগম যুগত প্ৰত্যক্ষ ফলৰ দ্বাৰা শক্তিশালী হওঁতা সদায় সমৰ্থ আত্মা হোৱা। বহলাই এনেদৰে কোৱা হৈছে, সংগম যুগত যিসকল আত্মাই বেহুদৰ সেৱাৰ নিমিত্ত হয়, তেওঁলোকৰ নিমিত্ত হোৱাৰ প্ৰত্যক্ষ ফল হিচাপে শক্তিৰ প্ৰাপ্তি হয়। এই প্ৰত্যক্ষ ফলেই শ্ৰেষ্ঠ যোগৰ ফল হয়। এনেকুৱা ফল ভোগ কৰোঁতা শক্তিশালী আত্মাই যিকোনো পৰিস্থিতিতে সহজে বিজয়প্ৰাপ্ত কৰি লয়। তেওঁলোক সমৰ্থ পিতাৰ লগত থকাৰ কাৰণে ব্যৰ্থৰ পৰা সহজে মুক্ত হৈ যায়। বিষাক্ত সৰ্পৰ সমান পৰিস্থিতিতো তেওঁলোকৰ বিজয় হৈ যায়। সেইবাবে স্মাৰক হিচাপে দেখুৱায় যে শ্ৰীকৃষ্ণই সৰ্পৰ মূৰৰ ওপৰত নৃত্য কৰিলে। শ্লোগান: পাছ উইথ অনাৰ, অৰ্থাৎ সন্মান সহকাৰে উত্তীৰ্ণ হৈ অতীতক অতিক্ৰম কৰিবা আৰু সদায় পিতাৰ ওচৰত থাকিবা। ওম শান্তি।